মন্দিৰৰ বাহিৰত এনেদৰে টিলিঙাবোৰ অনাদৰ হৈ থকা দেখি কিবা এটা ভাল নালাগিলে মনত। এভাগে হ'ল ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰ। আৰু এই ব্যস্ত ৰাস্তাটো চাওক, এইফালৰ পৰা তিনিচুকীয়াৰ পৰা আহিলে মানে এইফালে দুলীয়াজান টিংখং এইফালেদি যাব পাৰিব আপোনালোকে। একদম ব্যস্ত পথ হয়, ব্যস্ত পথৰ একেবাৰে কাষতে লাগি আছে এইভাগ টিলিঙা মন্দিৰ। এইভাগ চাওক, আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক অকণমান মন্দিৰ ভাগৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু দেখাম ব'লক। নমস্কাৰ, মই আছোঁ বৰ্তমান তিনিচুকীয়াৰ বৰডুবিত আৰু ইয়াতে আছে এভাগ ঐতিহ্যমণ্ডিত মন্দিৰ। মন্দিৰভাগৰ নাম হ'ল টিলিঙা মন্দিৰ আৰু মোৰ বেক চাইডে থকা মন্দিৰভাগেই সেইভাগেই। এইফালে চাওক, ওপৰত 4 ভাগকৈ টিলিঙা আছে, খুব ডাঙৰ ডাঙৰকৈ আছে, কিন্তু ভিডিঅ'টো সম্ভৱতঃ খুব সৰুকৈ দেখাব। আৰু চাওক, পৰিৱেশটো আচৰিত ধুনীয়া লাগে, একদম নিজান পৰিৱেশ এটা। আৰু অজস্ৰ ভক্তগণৰ ইয়াত ভিৰ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তগণ আহি ভিৰ কৰি, বিশেষকৈ শিৱৰাত্ৰিৰ দিনা অত্যন্ত ভিৰ ইয়াত দেখা যায়। আৰু ইয়াৰ এক মাহাত্য আছে যে আমি যদি ইয়াত টিলিঙা বান্ধো, আমাৰ যি মনৰ ভাৱ থাকে সেই মনৰ ভাৱ ইয়াত সিদ্ধি হয় বুলি এক বিশ্বাস আছে। গতিকে ময়ো ইয়াতে সেই টিলিঙা বান্ধিম আৰু এটা খুঁটাত এনেকৈ বন্ধাৰ এক পৰম্পৰা আছে। গতিকে মই সেইখিনিও কৰিম। আপোনালোকক অকণমান মই এই মন্দিৰ ভাগৰ চৌপাশটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মন্দিৰত টিলিঙা ভাগ যদি বন্ধা হয়, তেতিয়াহ'লে একেটা উশাহতে সেই কৰ্মভাগি সম্পন্ন কৰিব লাগিব। টিলিঙা মন্দিৰৰ বাহিৰৰ পৰিৱেশটো এনেধৰণৰ হয়, চাওকচোন। এইফালৰ পৰা চাওক, আৰু এইভাগ চাওক, এইভাগ কিমান ডাঙৰ টিলিঙা এইভাগ, বা আচৰিত। অসম বুলিয়ে নহয়, বিভিন্ন জেগাৰ পৰা ইয়াত ভক্তগণ আহে আৰু এনেকৈ টিলিঙা ওলমাই থৈ যোৱা এটা মানে নিয়ম আছে। আৰু এইবিলাক চাওক, এইফালে টিলিঙা চাওক আপোনালোকে। মন্দিৰ ভাগৰ নামেই হ'ল টিলিঙা মন্দিৰ, গতিকে টিলিঙাৰ গোটেই আৱৰি আছে। আৰু এইফালে এইখিনি চাওক, বহুতে হয়তো এইফালে আহিছেও, মন্দিৰ ভাগলৈ আহিছেও। আৰু এইবিলাক চাওক কেনেকৈ টিলিঙাসমূহ পৰি আছে। কথাটো অকণমান বেয়া লাগিছে দেখিবলৈ, কিন্তু ইয়াতকৈ আমি ভালকৈ সংৰক্ষণ কৰিব পাৰোঁ। আচলতে ভগৱানক দান কৰা এভাগ বস্তু, যিহেতুকে আমি ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিব পৰা ব্যৱস্থাটো কৰিব লাগে। সেইটো আচলতে ইয়াৰ মানে বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব দিয়াটো একদম খুবেই প্ৰয়োজনীয়। এইফালে চাওক, সকলোৱে চাকি জ্বলাই আছে। এইফালে আমি মনৰ ইচ্ছা বা মনোকামনা আমি পূৰ কৰিবৰ কাৰণে ৰছীসমূহ এটা খুঁটাত আমি বান্ধো।